সদৌতিৱা ছাত্ৰ সন্থাৰ ৩৬ সংখ্য প্ৰতিষ্ঠা দিৱসটি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী আমি মৰিগাঁও জিলাৰ অন্তৰ্গত হিন্দীঘৰ লক্ষী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কৰিছোঁ আৰু এই প্ৰতিষ্ঠা দিৱসৰ সংগতি ৰাখি সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আৰু এখনি মুকলি সভা আমি অনুষ্ঠিত কৰিছোঁ আৰু এই মুকলি সভা আৰু প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি এক কেন্দ্ৰীয় প্ৰতিনিধিত্বমূলক সভাও অনুষ্ঠিত কৰিছিলোঁ আৰু কেইবাটাও সিদ্ধান্ত গ্ৰহণ হৈছে ভৱিষ্যত আমাৰ কৰ্মসূচী সম্পৰ্কে আমাৰ জাতীয় যিবিলাক অমীমাংসিত মৌলিক সমস্যা আছে সমস্যাবিলাক সমাধান নোহোৱালৈকে আমি অবিৰত আৰু অহিংসভাৱে আমাৰ প্ৰতিবাদ আমাৰ সংগ্ৰামৰ কাৰ্যসূচী আমি অটুট ৰাখিম সিদ্ধান্ত হৈছে 8টা প্ৰস্তাৱ এই সিদ্ধান্ত ইতিমধ্যে আমি গ্ৰহণ কৰিলোঁ আৰু মুকলি সভাত অসমৰ প্ৰতিষ্ঠিত ছাত্ৰ যুৱ সংগঠনৰ প্ৰতিষ্ঠিত সংগঠনসমূহৰ নেতৃবৃন্দ আমাৰ মাজলৈ আহিছে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদকে ধৰি আছু অসমৰ জনগোষ্ঠীয় জনজাতীয় ছাত্ৰ সংগঠনৰ সভাপতিসকল আহিছে ইতিমধ্যে আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু আমি আজি এই প্ৰতিষ্ঠা দিৱসতে অংগীকাৰবদ্ধ হৈছোঁ আমাৰ যি অমীমাংসিত সমস্যা সমাধান নোহোৱালৈকে অহিংস আৰু গণতান্ত্ৰিকভাৱে কঠোৰ গণতান্ত্ৰিক পন্থাৰে আমি আন্দোলন আগবঢ়াই নিবৰ কাৰণে আজি সংকল্পবদ্ধ হৈছোঁ